Hello friends, welcome back to my YouTube channel Health Tips Iqbal. বন্ধুসকল আজি শিশুবিলাকৰ এটা এনজাইম সিরাপৰ বিষয়ে আলোচনা কৰিম কাৰণ শিশুবিলাকৰ প্ৰায় দেখা যায় পেটৰ সমস্যা আজিকালি দোকানসমূহত পেকেটিং বস্তু কুৰকুৰি চিপস আদি কৰি মছলা জাতীয় বস্তু তেল জাতীয় বস্তু মাৰ্কেটত এভেইলেবল হৈ গৈছে আৰু শিশুবিলাকে সেই বস্তুবিলাক খাবলৈ ইচ্ছা কৰে যাৰ ফলত পেটৰ সমস্যা হয় যিসকলৰ ঘৰত শিশু আছে আজিৰ ভিডিও অতি গুৰুত্বপূৰ্ণ মই ইকবাল হোসেন কমিউনিটি মেডিকেল সার্ভিস এন্ড এসেনশিয়াল ডাক্টৰিঙা বন্ধুসকল আপোনালোকে স্ক্ৰিনত ধুনীয়াকৈ দেখি আছে ইউজাইন জুনিয়ৰ লিকুইড সিরাপ এই সিরাপত কি কি কম্পোজিশন দিয়া হৈছে কি অসুবিধা হলে শিশু বিলাকে খাব পাৰিব তাৰ উপকাৰিতা কি ডোজ কেনেকুৱা কিবা সাইড ইফেক্ট আছে নেকি কোম্পানী প্ৰাইস গুটেখিনি মই বিতংভাৱে আলোচনা কৰিম আপোনালোকে স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিওটো চাব আশা কৰো ইউজাইন জুনিয়ৰ সিরাপ এটা বটলত 100 ml থাকে তাৰ মূল্য হল 166 টকা 166 যিকোনো ফাৰ্মাসীত সহজে পাই যাব বা অনলাইন যোগেদি পাৰচেজ কৰিব পাৰিব আৰু বহুত ভাল কোম্পানী সিগনোভা কোম্পানীয়ে মাৰ্কেট কৰি আছে ইউজাইন জুনিয়ৰ সিরাপত আলফা এমাইলেজ দিয়া হৈছে আৰু পেপিন দিয়া হৈছে যেটো ডাইজেষ্ট ক্ষমতা বঢ়ায় খোৱাৰ ৰুচি বঢ়াব আৰু হজম কৰাৰ ক্ষমতা বঢ়াব শিশুবিলাকে পেকেটিং ফুড বা যিকোনো খাদ্য খোৱাৰ ফলত কেতিয়াবা হজম হোৱা নাই গ্যাস হৈ গৈছে পেটত বিষ কৰি আছে পেটৰ যিকোনো সমস্যা হৈছে ইউজাইন জুনিয়ৰ লিকুইড শিশুবিলাকক খোৱাব পাৰিব আৰু এই সিরাপটো খোৱাৰ ফলত খোৱাৰ ৰুচি বাঢ়িব ভোক লাগিব পায়খানা ক্লিয়াৰ হ'ব পেটৰ সমস্যা আতৰিব যেতিয়া খোৱাৰ ৰুচি বাঢ়ি যাব পেটৰ সমস্যা দূৰ হ'ব ডাইজেষ্ট ক্ষমতা বাঢ়িব তেতিয়া শিশুবিলাকৰ স্বাস্থ্যও ভাল হ'ব অৰ্থাৎ ওজন বাঢ়িব ইউজাইন জুনিয়ৰ লিকুইড সিরাপ 1 বছৰৰ পৰা 5 বছৰ 6 বছৰ 7 বছৰলৈকে খাব পাৰিব 1 বছৰৰ পৰা 2 বছৰ বা 3 বছৰলৈকে 2.5 ml বা 3 ml কৈ ডেইলি দুবাৰ খোৱাৰ পিছে 3 বছৰৰ পৰা 5 বছৰলৈকে 4 ml কৈ ডেইলি দুবাৰ খোৱাৰ পিছে 5 দিন বা 7 দিন বা 10 দিন খোৱাব পাৰিব আৰু কেতিয়াবা এজন চিকিৎসকে বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি ডোজটো ইফাল সিফাল কৰিব পাৰে কেতিয়াবা 4 ml কেতিয়াবা 5 ml দিব পাৰে ইউজাইন জুনিয়ৰ লিকুইড সিরাপ খোৱাৰ পিছত বিশেষ কোনো সাইড ইফেক্ট নকৰে বিশেষ কোনো ক্ষতি নকৰে ঘৰত ৰাখিব পাৰিব কেতিয়াবা হঠাৎ ৰাতি হোক যিকোনো সময়ত শিশুবিলাকৰ পেট ফুলি গৈছে বা পেটত বিষ কৰি আছে হজম হোৱা নাই তেনেকুৱা কন্ডিশনত খোৱাব পাৰিব ইউজাইন জুনিয়ৰ লিকুইড খোৱাৰ পিছত কেতিয়াবা এলাৰ্জি একেবাৰে কাটছিত হয় এলাৰ্জি হ'ব পাৰে বা বেলেগ কোনো সমস্যা দেখা দিব পাৰে যদি এনেকুৱা দেখা দিয়ে খোৱা বন্ধ কৰি এজন চিকিৎসকৰ পৰামৰ্শ কৰিব যিকোনো ঔষধ খোৱাৰ আগতে এজন চিকিৎসকৰ পৰামৰ্শ কৰি খোৱাটো অতি দৰকাৰী অতি প্ৰয়োজন ইউজাইন জুনিয়ৰ লিকুইড সিরাপৰ ৰিভিউ এখিনি আশা কৰো আপোনালোকে বুজি পাইছে যদি মোৰ ভিডিও ভাল লাগে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব যদি নতুন হয় সাবস্ক্ৰাইব কৰিব